খেতিত শুকান গোবৰ দিম নে কেঁচা গোবৰ দিম? নমস্কাৰ কৃষক বন্ধু-বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে মোৰ আকৌ এটা নতুন ভিডিঅ'লৈ। দাদা এজনে কমেণ্ট কৰিছিল, তেওঁৰ নাম হৈছে বিকি সোণোৱাল। তেওঁ কমেণ্টত সুধিছে যে খেতিত কেঁচা গোবৰ দিব লাগে নে শুকান গোবৰ দিব লাগে। গতিকে আজিৰ এই ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকক মই জনাব বিচাৰোঁ যে খেতিত আমি কোনটো গোবৰ বেছিকৈ প্ৰয়োগ কৰিব লাগে, কেঁচা নে শুকা। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই থাকিব। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। কৃষক বন্ধু-বান্ধৱীসকল, প্ৰথমতে আপোনালোকক মই ক'ব বিচাৰোঁ যে শস্যত কেতিয়াও আপোনালোকে কেঁচা গোবৰ নিদিব, কাৰণ কেঁচা গোবৰে ৰোগৰ লগতে বিভিন্ন কীট-পতংগক আকৰ্ষিত কৰে। খেতিত আপোনালোকে শুকান গোবৰ প্ৰয়োগ কৰিব, কেঁচা গোবৰ প্ৰয়োগ নকৰিব। কৃষক বন্ধু-বান্ধৱীসকল, অধিকাংশ কৃষকে অত্যাধুনিক ৰাসায়নিক সাৰ ব্যৱহাৰ কৰি বজাৰত শাক-পাচলি বিক্ৰী কৰি আছে। অত্যাধুনিক ৰাসায়নিক সাৰযুক্ত শাক-পাচলি মানুহৰ শৰীৰত বিষক্ৰিয়াৰ সৃষ্টি কৰি আহিছে। এনে অৱস্থাত আমি জৈৱিক সাৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। আৰু কৃষি বিভাগৰ তৰফৰ পৰা এইটো খেতিয়কসকলক আহ্বান জনোৱা হৈছে যে আপোনালোকে ৰাসায়নিক সাৰৰ অবিহনে খেতি কৰক, জৈৱিক সাৰ ব্যৱহাৰ কৰক। কাৰণ এতিয়াৰ দিনত আপোনালোকে বজাৰৰ পৰা যিবিলাক ধুনীয়া শাক-পাচলি ক্ৰয় কৰি আছে, আচলতে সেইবিলাক বৰবিষ। শাক-পাচলিৰ নামত বৰবিষ আপোনালোকে ক্ৰয় কৰি আছে। কাৰণ অত্যাধুনিক ৰাসায়নিক সাৰ তাত ব্যৱহাৰ কৰা হৈছে, কীটনাশক মেডিচিন ব্যৱহাৰ কৰা হৈছে, যাৰ ফলত আমি সেই পাচলিবোৰ খোৱাৰ পিছত আমাৰ শৰীৰত বিভিন্ন বিষক্ৰিয়াৰ সৃষ্টি হয়, বেমাৰ হয়। তো খেতিয়ক বন্ধুসকল, আমি এতিয়া জৈৱিক সাৰৰ ওপৰত বেছি গুৰুত্ব দিব লাগিব। জৈৱিক সাৰ ব্যৱহাৰ কৰিও আমি খেতিৰ পৰা অধিক লাভৱান হ'ব পাৰিম। আমি ভাৰ্মি কম্পোষ্ট সাৰ খেতিত ব্যৱহাৰ কৰিব পাৰোঁ। খেতিয়ক বন্ধু-বান্ধৱীসকল, ভাৰ্মি কম্পোষ্ট সাৰে মাটিৰ উৰ্বৰতা বৃদ্ধি কৰে, যিটো মাটিৰ উৰ্বৰা শক্তিটো বৃদ্ধি কৰে। খেতিয়ক বন্ধু-বান্ধৱীসকল, মাটিৰ উৰ্বৰা শক্তি বৃদ্ধিৰ ব্যৱহাৰ কৰা এক জৈৱিক সাৰ, এইবিধ সাৰ সকলো ধৰণৰ শস্যত ব্যৱহাৰ কৰিব পাৰি। আমি জৈৱিক সাৰ সকলো ধৰণৰ শস্য, তাত শস্যৰ নাম লৈ কথা নাই, আমি আলু, বিলাহী, জিকা, ভেন্দি, তিয়ঁহ, লেচেৰা, শাক-পাচলি সকলো ধৰণৰ খেতিতে ভাৰ্মি কম্পোষ্ট জৈৱিক সাৰ ব্যৱহাৰ কৰিব পাৰিম। খেতিয়ক বন্ধু-বান্ধৱীসকল, ভাৰ্মি কম্পোষ্ট বা কেঁচু সাৰ, এই সাৰে মাটিডৰাৰ পানী ধৰি ৰখাৰ ক্ষমতা বৃদ্ধি কৰে। আৰু ভাৰ্মি কম্পোষ্ট সাৰৰ মূল উপাদানসমূহ কি কি? আমি যে খেতিত ভাৰ্মি কম্পোষ্ট সাৰ প্ৰয়োগ কৰিম, তাত কোনো ৰাসায়নিক পদাৰ্থ নাথাকে, যেনে কেঁচু, গোবৰ, কলগছ, খেৰ আৰু শাক-পাচলিৰ আৱৰ্জনা, বাকল। আমি যিবিলাক আলু বা বেয়া আলু বা শাক-পাচলি যিবিলাক বাকলি থাকে, বাকলিবিলাক যদি আমি এঠাইত জম কৰি থওঁ, তাত কলগছ, কেঁচু এইবিলাক পচি কিনে যিটো সাৰ হয়, সেই সাৰটো আমি খেতিত ব্যৱহাৰ কৰিলে এটা উচ্চমানৰ ৰিজাল্ট আমি লাভ কৰিব পাৰিম। আৰু এনেকুৱা সাৰে আমাৰ শৰীৰৰ লগতে খেতিডৰাৰ মাটিখিনিও ভালকৈ ৰাখে। মাটিডৰাও বেয়া নহ'ল আৰু তাৰ যিটো আচল সোৱাদটো আমি লাভ কৰিব পাৰিম। সেয়ে আমি বিশেষকৈ ৰাসায়নিক সাৰৰ পৰা আঁতৰি থাকি আমি এতিয়া জৈৱিক পদাৰ্থৰ সৈতে বেছি সংযোগ কৰিব লাগে। যিহেতু ৰাসায়নিক সাৰে মানুহক বিভিন্ন ক্ষতি কৰি আহিছে, আৰু পৰিমাণত ৰাসায়নিক সাৰ ব্যৱহাৰ কৰিলেও কথা নাই, আমি যদি লগাতকৈ বেছি পৰিমাণত সাৰ ব্যৱহাৰ কৰোঁ, ৰাসায়নিক সাৰ, তো চিন্তা কৰক সেই ৰাসায়নিক সাৰবিলাক দি খেতি কৰা উদ্ভিদজোপাৰ ফল খাই কিনে মানুহৰ কিমান ক্ষতি হ'ব পাৰে, কিমান বেমাৰ হ'ব পাৰে। আজি চাওক, অসমৰ মানুহৰ নানানটা বেমাৰ। অকল শাক-পাচলি বুলি কথা নাই, মাছ, মাংস সকলোতে আজিকালি সাৰ ব্যৱহাৰ কৰে। যদি আপোনালোকে মাছ খায়, মাছত ইউৰিয়া সাৰ, ছুপাৰ সাৰ খেতিতকৈ বেছি ব্যৱহাৰ কৰা হয়। গতিকে আপোনালোকে এবাৰ চিন্তা কৰি চাব খেতিয়ক বন্ধু-বান্ধৱীসকল, জৈৱিক সাৰক কিয় আমি আঁকোৱালি ল'ব লাগে আৰু ৰাসায়নিক সাৰৰ পৰা কিয় আমি দূৰত্ব বজাই ৰাখিব লাগে। যদি আপুনি ঘৰতে খেতি কৰিছে ৰাসায়নিক সাৰ দি, তেতিয়াহ'লে আপুনি তাৰ পৰিমাণটো জানে যে মই এইখিনি ঠাইত বা বজাৰৰ পৰা পাচলি কিনি আনিছে, তো আপুনি নাজানে যে তেওঁ কেনেকৈ খেতি কৰিছে, কিমান পৰিমাণত সাৰ দিছে। আপুনিতো বিচাৰিব যে পইচা দি কিনিছোঁ, বেঙেনাটো দেখাত ভাল হ'ব লাগিব, কবিটো দেখাত ভাল হ'ব লাগিব, চিলচিলা হ'ব লাগিব, আমি তেনেকুৱা চব্জি কিনো। আচলতে সেইবিলাক চব্জি এটা বৰবিষ
আমাৰ শৰীৰত ভয়ংকৰ ক্ষতি কৰি আহিছে। আপোনালোকে চিন্তা কৰি চাব। আপোনালোকে ঘৰতে ভাৰ্মি কম্পোষ্ট কেঁচু সাৰ তৈয়াৰ কৰি ল'ব পাৰিব। কেনেকৈ তৈয়াৰ কৰি ল'ব লাগে আপোনালোকক এটা ভিডিঅ'টোৰ মাধ্যমেৰে আপোনালোকৰ মাজলৈ লৈ আহিম। আশা কৰোঁ এতিয়া বন্ধুবান্ধৱসকল আপোনালোকে ভিডিঅ'টো চাই ভাল পাব। তো ভাল লাগিলে ভিডিঅ'টো লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্ট কৰিব, লগতে চেনেলটো ছাবস্ক্ৰাইব কৰিব।